শিৱসাগৰৰ উদ্যোগী পুৰুষ সত্ৰীয়া সংস্কৃতিৰ সাধক উজনিয়াল সত্ৰৰ সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তৰ ৯০ সংখ্যক জন্মবৰ্ষৰ অভিনন্দন অনুষ্ঠান। শিৱসাগৰ জিলা সাহিত্য সভাৰ উদ্যোগত আৰু জিলা সত্ৰ মহাসভা, শিৱসাগৰ যুৱদল আৰু শ্ৰী শ্ৰী শংকৰদেৱ সমাজৰ উদ্যোগত শিৱসাগৰ যুৱদল প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় এই বিশেষ অনুষ্ঠানৰ। সত্ৰীয়া সংস্কৃতিৰ সাধকৰ উপৰিও লক্ষ্মীকান্ত মহন্ত অসমৰ থলুৱা উদ্যোগৰ পথ প্ৰদৰ্শকো। তেওঁ কৰ্মৰাজিৰ প্ৰতি সন্মান জনাই বিশিষ্ট ব্যক্তিগৰাকীৰ ৯০ সংখ্যক জন্মবাৰ্ষিকীত শিৱসাগৰৰ জাতীয় অনুষ্ঠানে আয়োজন কৰে এই বিশেষ অনুষ্ঠানৰ। লক্ষ্মীকান্ত মহন্তৰ জীৱন আলোকপাত কৰি সম্পাদনা কৰি উলিওৱা এখন গ্ৰন্থ এই অনুষ্ঠানতেই উন্মোচন কৰা হয়। গ্ৰন্থখনৰ নাম হৈছে অভিকৰ্ষণ অভিদৰ্শন। তেখেতক অভিনন্দন জনাবলৈ এই অনুষ্ঠানৰ আয়োজন কৰাটো ভগৱানৰ দান বুলি অভিহিত কৰে সত্ৰীয়া সংস্কৃতিৰ সাধকগৰাকীয়ে। আমাৰ অভিনন্দিত কৰিবৰ কাৰণে এখন গ্ৰন্থ প্ৰকাশ কৰি আজি ৰাইজক নিমন্ত্ৰণ কৰি আনি গ্ৰন্থখন উন্মোচন কৰিছে। এই কাৰ্যৰ বাবে আমি কিমান উপযুক্ত মই নাজানো, মই উপযুক্ত নহয় বুলিয়ে ভাবোঁ, তথাপি কৰিছে। গতিকে আমি এই কৰ্ম ভগৱানৰ দান বুলি আমি মনতে চিন্তা কৰিছোঁ। এই অভিনন্দন অনুষ্ঠানত উন্মোচন কৰা গ্ৰন্থখন সম্পাদনা কৰি উলিয়াইছে ডক্টৰ অৰুন্ধতী মহন্তই। বিশেষ গ্ৰন্থখন উন্মোচন কৰে সাহিত্যিক ভাষাবিদ ডক্টৰ বসন্ত কুমাৰ গোস্বামীয়ে। অভিকৰ্ষণ অভিদৰ্শন সম্পাদনা কৰা ডক্টৰ অৰুন্ধতী মহন্তই লক্ষ্মীকান্ত মহন্তৰ জীৱন সত্ৰাৰ কথা উল্লেখ কৰিলে এনেদৰে। ৯১ জনৰ লেখকে যিখিনি কথা লিখিছে, প্ৰতিটো লেখা তেখেতে নিজে পঢ়িছে, মোৰ লগত সমানে খবৰ কৰিছে। মোৰ ঘৰত ৰাতি ৯-১০ বজালৈকে তেখেতে সেইবোৰ পাঠ পঢ়িছে। তেখেতে কোনো চাব পৰা নাই, কিন্তু পাঠবোৰ পঢ়িছে। এনেকুৱা এজন ব্যক্তি সঁচাকৈয়ে অসমৰ সমাজ জীৱনৰ কাৰণে বিৰল। যে সূৰ্যৰ ৰশ্মিত যেনেকৈ ধূলিকণা উৰে, তেনেকৈ প্ৰতিজন লিখকৰ লিখাত তেখেতৰ জীৱনৰ সৰু সৰু কথাবোৰো উদ্ভাসিত। এই অনুষ্ঠানত উপস্থিত থাকে অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত। লক্ষ্মীকান্ত মহন্তৰ জীৱন পৰিক্ৰমাৰ কথা এনেদৰে ক'লে অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই। তেওঁ এগৰাকী সংস্কৃত পণ্ডিত। সত্ৰীয়া সংস্কৃতি ৰক্ষাৰ সমান্তৰাল ভাৱে যাতে উৎপাদনী কৰ্মত প্ৰতিজন মানুহ নিয়োজিত হৈ থাকে, আমাৰ অৰ্থনীতি সবল হয়, আৰু তাৰ কাৰণে আমাক উদ্যোগ আৰু বাণিজ্য লাগিব। এইখিনি একেধৰণেৰে বিদ্যালয়ৰ শিক্ষকতা, সত্ৰৰ সংস্কৃতি আৰু উদ্যোগৰ উৎপাদনশীলতা, এই আটাইখিনিৰ লগতে বিপণন ব্যৱস্থা, তাক সংযোগ কৰি সুন্দৰভাৱে এখন সমাজ গঢ়ি তোলাৰ কাৰণে যিকেইটা শক্তিৰ প্ৰয়োজন, সেই শক্তিক তেওঁ উজ্জীৱিত কৰিছিল। অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সাহিত্যিক নাহেন্দ্ৰ পাদুনৰ লগতে ডক্টৰ নিৰুপমা মহন্ত আৰু বহুকেইজন বিশিষ্ট ব্যক্তি। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, শিৱসাগৰ।